যোৱাকালিকৈ ইউটাৰ্ণ লৈছে তেওঁ কৈ দিছে সুৰেন ফুকনক 1,25,00,000 দিলোঁ আৰু 1,25,00,000 নোপোৱাৰ কাৰণে কৰিছে ঠিকাদাৰ বিধায়কৰ কমিছনৰ দৰ দাম পথ নিৰ্মাণত 4% কমিছন লাগে বিধায়কক মই ক'লো আৰু সব মুখে মই 4% ক'লো আৰু 1% বাদ দিয়ক মই আপোনাক 3% কে দি দিম আৰু বেয়া নাপাব ভাইৰেল অডিঅ'ক লৈ তোলপাৰ ডিগবৈ অন্য বিধায়ককো দিব লাগিব কমিছনৰ অংশ আৰু যাৰ বাবে 4% কমিছনৰ দাবীত অটল বিধায়ক বাকি এমএলএ কেইটা মই চিধাই কৈছো লাগিলে ৰেকৰ্ডিঙে কৰক কেইবাটা এমএলএকো মোৰ টাপা দিব লাগিব মই দিলো মই আৰু সেই পাৰ্টি গোটেই ল'ৰাবোৰে কাম বন্ধ কৰিছো কিমান টকা দি কিনে এই যে টেলিফোনত কথা পাতিছে দুজন লোকে ইয়াৰে এজন ঠিকাদাৰৰ মানুহ আৰু আনজন অভিযোগ মতে ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকন ডিগবৈৰ বিজেপি বিধায়কৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ বিধায়কে বিচাৰিছে ঠিকাদাৰৰ পৰা পথ নিৰ্মাণৰ কমিছন মই হেৰি প্লান মাটি প্লান জেং জং একো নহয় হয় সেইটো মোৰ ৰিস্ক একদম গোটেই ৰাস্তা এইখিনি সব মোৰ হয় না একচুয়ালি তাহলে খোলা খুলি মই কলো মই হিদিনা কিবা অলপ এৰা ধৰা কৰি ফালে আপোনাৰ আমি দি দিও না এটো মইতো তাকতো মানে 5% কে সিৰিয়াসলি কৈছো তালে তেনেকে মই মূলত ডিগবৈ বৰডুমছা সংযোগী পথৰ 40 কিলোমিটাৰ পথ 133 কোটি টকাৰে নিৰ্মাণ কাৰ্য চলি আছে আৰু এই পথ নিৰ্মাণৰ বাবে ঠিকাদাৰৰ পৰা বিধায়কে 4% কমিছন বিচৰাৰ অভিযোগ বেলেগত হেই ধৰ 1.2% আমি দিও আপোনাৰ তাত আপুনি কষ্ট কৰা আৰে নহয় সব কথা এটা ডাঙৰীয়া আরে প্রথমতে যেটা কামটো নোপোৱাৰ আগত সব 5 ঠিকে আছিল কামটো পোৱাৰ পাছতে গণ্ডগোল হৈছে এটা কথাটো লালনে ভুল কৰিছে না কাম নোপোৱাৰ আগত 10% লাগে আহে মানুহ পিছে এই অভিযোগ সন্দৰ্ভত এইবাৰ মুখ খুলিছে বিধায়ক সুৰেন ফুকনে বিধায়কৰ মতে ৰাইজে বন্ধ কৰিছে কাম একাংশৰ মতে কমিছন নাপায় বিধায়কৰ হস্তক্ষেপ বিধায়কে কৈছে ৰাইজৰ লগত আছো মই আপোনালোকে যেটো কাম বন্ধ কৰি দিছে ৰাস্তাটো কি কাৰণে কৰিছিল তাত যেহেতু দুজন মৃত্যু হৈছিল আৰু মৃত্যুৰ কাৰণে তেওঁলোকক উচিত ক্ষতিপূৰণ দিব লাগে মই বন্ধ কৰা নাই মই পাব্লিকৰ লগত আছো পাব্লিকত মই আছো আৰু ৰাস্তাৰ কাম অতি নিম্ন মানদণ্ডৰ হৈছিল তাৰ ফেভাৰ ব্লকো নিকিনে পেঙেৰি বাগানত তেওঁ বিক্ৰী কৰিছিল তাৰ কামৰ নিম্ন মানদণ্ডৰ মানে বালিৰ নামত মাটি লোহাৰ নামত তেওঁলোকে যি কোৱালিটি লোহা দিব লাগে দিয়া নাই গতিকে অজস্ৰ অভিযোগ এটা মিছা অভিযোগ টকা বিচাৰি ৰাস্তা বন্ধ কৰিছিল কোন দিনাখন বন্ধ হৈছে কওকচোন প্ৰশ্ন উঠে এফালে ভাইৰেল কল ৰেকৰ্ডিং বিধায়কৰ মাত বুলিয়ে পতিয়ন যাব খোজে অনেক লোক আৰু তাৰ মাজত বিধায়কৰ প্ৰতিক্ৰিয়া কমিছন বিচৰাৰ কথাই নাহে এইটো এটা একেবাৰে অবাস্তৱ কথা আপোনালোকে চাব মোৰ কথাখিনি বাদ দিয়ক বিশ্বাস কৰা নকৰা বাদ দিয়ক যোৱাকালিকৈ ইউটাৰ্ণ লৈছে তেওঁ কৈ দিছে সুৰেন ফুকনক 1,25,00,000 দিলোঁ আৰু 1,25,00,000 নোপোৱাৰ কাৰণে কৰিছে কেনেকুৱা হাঁহিয়াতৰ কথা কৈছে কালিলৈকে ঘূৰ শত্ৰুটো কেনেকৈ মৃত্যু হৈ গ'ল এনেকৈ এতিয়া তোলপাৰ লাগিছে বিধায়কৰ কমিছনৰ অংকক লৈ বিধায়কৰ মতে নিম্নমানৰ কাম আৰু ঠিকাদাৰৰ ময়মতালিৰ বাবেহে কাম বন্ধ হৈছে এতিয়া উত্তৰ কোনে দিব কোন সঁচা কোন মিছা ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট DY 365